মানে চৰকাৰখনৰ অৱহেলা জুবিনদাৰ প্ৰতি সেইটো চৰম পৰ্যায় পাইছেগৈ। মানে এনেকুৱা ধৰণৰ আপুনি নিজে চাওক, ওপৰৰ পৰা তললৈকে কেৱল ধূলিময়। আৰু এতিয়া ই নিজে কৈ আছে যে ইয়াত যদি গ্ৰিল দি দিয়ে তেতিয়াহ'লে তাৰ এস্থেটিক বিউটিটো আমাৰ জুবিনদা য'ত শুই আছে সেই ঠাইখিনিত আমি এনেকৈ জুমি চাব লাগিব। ইয়াৰ পৰা ফটো এটা ল'ব নোৱাৰে মানুহে। এইটো গোটেই গ্লাছ হ'ব লাগিব, ধুনীয়া গ্লাছ, দামী গ্লাছ লগাই ধুনীয়াকৈ এই বস্তুখিনি ধুনীয়া কৰি দিব লাগিব। মানে বাউণ্ডেৰীটো পূৰা গ্লাছৰ হ'ব লাগে, যাতে সকলোৱে এই গোটেই বাউণ্ডেৰীটো গ্লাছৰ হ'ব লাগে। এতিয়া আটাইতকৈ ডাঙৰ কথা, বৰষুণ দিয়াৰ লগে লগে এই তলটো পূৰা কমপ্লিটলি বোকা হৈ যাব এতিয়া, আৰু ওপৰৰ পৰা পাহাৰৰ পৰা গোটেই ৰঙা মাটিবিলাক নামি আহিব। গতিকে তাৎক্ষণিকভাৱে ইয়াত এখন ৱাল তৈয়াৰ কৰি কাষেদি এটা ড্ৰেইন কৰি পানীটো ফ্ল'টো বাহিৰৰ পিনে নি যেনে তেনে যাতে আমাৰ জেগাটো ঠিক কৰা যায়। আৰু তাৰ পাছত এইটো যে যাতে বাৰিষা দিনতো মানুহ আহি থাকিব পাৰে, ইয়াততো মানুহ বাৰিষাত সোমাব নোৱাৰে, এতিয়া পূৰা বোকা হৈ যাব, আহি থাকিব পাৰে যাতে, তাৰ কাৰণে পেভাৰ্ছ ব্লক মানে অলপ ভাল ধৰণৰ কোৱালিটি পেভাৰ্ছ ব্লক লগাই গোটেই অঞ্চলটো আমি ঠিক ঠাক কৰিব লাগিব। এইটো লগাইছে, এইটো লগোৱাইছে।